ৰাজপথত মাতৃকন্যাৰ উচুপনি। দিক বিদিক হেৰুৱাইছে মাতৃকন্যাই। পুত্ৰ বোৱাৰীৰ ওচৰত ফুৰিবলৈ যোৱা পিতৃ সন্ধানহীন। কাকীৰ ৰাজপথত হিয়া ঢাকুৰি কান্দিছে তিনি কন্যা আৰু মাতৃয়ে। দৰাচলতে ৫ জুলাই তাৰিখে কাকীৰ ছিংগাপুৰ গাঁৱৰ ভূপেন বৰা নামৰ এই ব্যক্তিগৰাকীয়ে গাঁৱৰ কেইজনমান লোকৰ সৈতে কেৰেলালৈ বুলি ৰাওনা হৈছিল। পুত্ৰ বোৱাৰী আৰু জী জোঁৱাইৰ ওচৰলৈ ফুৰিবলৈ গৈছিল ব্যক্তিগৰাকী। ৭ জুলাই দিনা ৰাতিপুৱালৈকে ভূপেন বৰাৰ পৰিয়ালৰ লগত মোবাইলৰ যোগাযোগ আছিল যদিও তাৰ কিছু সময়ৰ পাছৰে পৰা যোগাযোগ বিচ্ছিন্ন হৈ পৰে। আৰু কিছু সময়ৰ পিছত এজন ব্যক্তিয়ে ভূপেন বৰাৰ মোবাইল নম্বৰৰ পৰা পৰিয়ালৰ লোকলৈ ফোন কৰি কয় যে হায়দৰাবাদৰ বিজয়বাড়া ৰেলৱে ষ্টেচন পাৰ হোৱাৰ পাছতেই নিৰুদ্দেশ হয় ব্যক্তিগৰাকী। বৰা কেৰেলালৈ যাওঁ বুলি গৈছিলে ঘৰৰ পৰা ওলাই। কেতিয়া গৈছিলে? কেৰেলালৈ গৈছিলে ৫ তাৰিখে ঘৰৰ পৰা ওলাই। এই জুলাই ৫ তাৰিখে। তাৰপাছত শুক্ৰবাৰে ৰাতিপুৱা ৫টা বজাত ট্ৰেইনত উঠিলে। তাৰপাছত ৭ তাৰিখলৈকে আমাৰ লগত ফোনত যোগাযোগ আছিলে, যোগাযোগ কৰিছিলে। ৭ তাৰিখে 9:30 বজালৈকে যোগাযোগ আছিলে। ৰাতিপুৱা আমাক ফোন কৰি কৈছে মই ট্ৰেইনত উঠিছোঁ, মই চিট পাইছোঁ, ঘৰৰ মানুহে চিন্তা নকৰিবি। তেনেকৈ কোৱাৰ পাছত আমি ফোন চোন কাটি মাটি ৰুব গ'লোঁ, ধান ৰোৱা ছিজন। তাৰপাছত লগৰ এজনে 10টামান বজাত ফোন কৰি কৈছে তোমালোকৰ দেউতা নাই আৰু দেউতা। আমি তেতিয়া কৈছোঁ দেউতা তোমালোকে কি কৰিছে? কৈছে আমি গুচি আহিলোঁ। আমি সুধিছোঁ দেউতাৰ লগত কি আছে? কৈছে দেউতাৰ বেগো আছে, বেগ নাই, দেউতাৰ মোবাইলটো বোলে আমাক মানে যিজনে খবৰ দিছিলে সেইজনে মোবাইলটো লৈ গৈছে। সন্দেহ কৰিছে মানে আমি বুলি সন্দেহ নকৰোঁ। আমাৰ দেউতা বাৰে বাৰে অকলে যায়, কিন্তু এইবাৰ লগত মানুহ গৈছে, অকলে আবদান কৰে, তেতিয়াও আমি সন্দেহ নকৰোঁ। লগত কোন কোন গৈছিলে? গাঁও লগত গৈছিলে 5জন মানুহ গৈছিলে, দেউতাৰ সৈতে 6জন হৈছিলে। আৰু আমাৰ দেউতা যদি সুস্থ মানে শৰীৰত থাকে আমালৈ ফোন কৰিব। কিন্তু বয়স কিমান আছে? বয়স মানে কাম কৰা বয়স নহয়, দেউতা ফুৰিবলৈ গৈছিলে, কাম কৰিব যোৱা নাই। মানে পিতেক গৈ তাত থাকে? পিতেক আছে, জীয়েক জোৱায়েক আছে, মানে আমাৰ ডাঙৰ বাইদেউ ভিতৰত আছে। ভূপেন বৰাৰ পৰিয়ালৰ লোকসকলে ব্যক্তিগৰাকীৰ লগত যোৱা লোককেইজনৰ ওপৰত এতিয়া সন্দেহৰ আঙুলি টোৱাইছে। এতিয়া পিতৃক বিচাৰি দিক বিদিক হেৰুৱাইছে তিনি কন্যাই। যদি ব্যক্তিগৰাকীৰ কিবা সম্ভেদ পায় তেনেহ'লে পৰিয়ালৰ লোকসকলক জনাবৰ বাবে আহ্বান কৰিছে। হোজাইৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তী ৰিপৰ্ট টাইম 8।